নমস্কাৰ স্বাগতম জনাইছো আপুনি চাইছে দুপৰৰ সংবাদ ষ্টুডিঅত মই গীতাশ্ৰী প্ৰথমটো খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অন্তিমখন ক্যাবিনেট বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ অন্তিমখন ক্যাবিনেট বৈঠক আৰু এই ক্যাবিনেট বৈঠকৰ বাবে উপস্থিত হৈছে মোদী ক্যাবিনেট আৰু ইয়াত কিছু আলোচনা কৰা হ'ব অন্তিমখন যেহেতু বৈঠক এই কাৰ্যকালৰ আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত অন্তিমখন ক্যাবিনেট বৈঠকৰ আয়োজন এই মুহূৰ্তত কিছু দৃশ্যাংশ আমি দেখুৱাইছো আপোনালোকক অৱশ্যে এয়া যি বিজয় সাব্যস্ত হোৱাৰ পিছৰ দৃশ্যাংশ আৰু আজি যি বৈঠক হাত লোক কল্যাণ মাৰ্গত কিছু সময়ৰ পিছতে বৈঠকখন আছে আজি ৰাষ্ট্ৰপতি ভৱনত মোদী মন্ত্ৰীকুটৰ নৈশ ভোজ আছে আৰু ৰাষ্ট্ৰপতিৰ আতিথ্যত বিদায় নৈশ ভোজিয়া নৈশ ভোজৰ নৈশ আহাৰৰ তাত ব্যৱস্থা কৰা হৈছে ৰাষ্ট্ৰপতিৰ আতিথ্যত বিদায় নৈশ ভোজ কিয়নো আজি অন্তিমখন ক্যাবিনেট আৰু আজি এয়া শেষবাৰৰ বাবে দ্বিতীয়টো কাৰ্যকালৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বা বিজেপিৰ দ্বিতীয়টো কাৰ্যকালৰ বাবে শেষৰখন ক্যাবিনেট বৈঠক বহিব আৰু শেষবাৰৰ বাবে তেওঁলোক একগোট হ'ব ইয়াৰ পিছতে আৰু এবাৰ চৰকাৰ গঠন কৰিবৰ বাবে যেহেতু বিজেপি সাজু হৈছে আজি ৰাষ্ট্ৰপতিৰ আতিথ্যত বিদায় নৈশ ভোজ আছে কিন্তু তাৰ পূৰ্বে এখন ক্যাবিনেট বৈঠকত কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ'ব বা কি ধৰণে বৈঠকত কোনবোৰ বিষয় উত্থাপন হ'ব পাৰে আমি জনাই যাম আমাৰ দৰ্শকক পিছে এই মুহূৰ্তত চৰ্চাত থকা আন এটা বিষয় যে কোনে গঠন কৰিব চৰকাৰ এনডিএ নে ইণ্ডিয়া INDIA অৰ্থাৎ ইণ্ডিয়া এলায়েন্স ৰাষ্ট্ৰপতি ভৱনৰ সূত্ৰ মতে 9 তাৰিখৰ পূৰ্বে শপত গ্ৰহণ কৰিব নতুন চৰকাৰে তাৰ পূৰ্বে বিজেপি মঙ্গলবাৰে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে এনডিএ মিত্ৰজোঁটক তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ সুবিধা দিয়াৰ বাবে দেশবাসীক ধন্যবাদ জনায় কলে যে দেশত 6টা দশকৰ অন্তত প্ৰথমবাৰলৈ ক্ৰমাগত তৃতীয়বাৰৰ বাবে এনডিএ চৰকাৰ গঠন কৰিব সমান্তৰালকৈ এনডিএৰ চৰকাৰ গঠনৰ তৎপৰতা অব্যাহত ৰাখিছে আৰু আজি নতুন দিল্লীত এনডিএ মিত্ৰজোঁটৰ বৈঠক আছে বৈঠকত অংশগ্ৰহণৰ বাবে এনডিএৰ প্ৰতিটো অংশীদাৰী দলৰ নেতা দিল্লীলৈ যাত্ৰা কৰিছে জেডিইউ প্ৰধান নীতিশ কুমাৰ টিডিপি প্ৰধান চন্দ্ৰবাবু নাইডুৱে তেওঁলোকে দিল্লীত উপস্থিত হ'ব দিল্লী যাত্ৰা কৰিছে 12খন আসনৰ জৰিয়তে নীতিশৰ জেডিইউ আৰু ইফালে 16খন আসন লাভৰ হৈতে টিডিপি চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশম পাৰ্টিয়ে চৰকাৰ গঠন কৰাত এতিয়া গুৰুত্বপূৰ্ণ ভূমিকা লবলৈ গৈ আছে লক্ষণীয়ভাৱে দুয়োটা দলে ইণ্ডিয়া এলায়েন্সে দুয়োটা দলকে ইণ্ডিয়া এলায়েন্সক মিত্ৰজোঁটত যোগদানৰ বাবে আমন্ত্ৰণো জনাইছে সেয়া এটা দিশ আজি পুৱা পাটনাৰ পৰা একেখন বিমানতে দিল্লীলৈ ৰাওনা হৈছে যেহেতু জেডিইউৰ নেতা নীতিশ কুমাৰ আৰু বৰ্তমান আৰজেডিৰ নেতা তেজস্বী যাদৱ এনডিএৰ সমান্তৰালকৈ চৰকাৰ গঠনৰ তৎপৰতা তলে তলে অব্যাহত ৰাখিছে আজি ইণ্ডিয়া এলায়েন্সৰ বৈঠকো আছে আৰু 2009 চনৰ পিছত কংগ্ৰেছে সৰ্বাধিক 99খন আসন লাভ কৰি এইবাৰ শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছে কংগ্ৰেছে আৰু কংগ্ৰেছে শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছে 334খন এই মুহূৰ্তত আমি যি দৃশ্য দেখুৱাইছো কানাজৰ পৰা জয় সাব্যস্ত কৰিছে অখিলেশ যাদৱে এইবাৰ ইউপিত উত্তৰ প্ৰদেশত উত্থান সমাজবাদী পাৰ্টিৰ বা উত্তৰ প্ৰদেশ দখল কৰিবলৈ নিজৰ হাতলৈ আটাইতকৈ বেছি সংখ্যক আসন আজৰি আনিবলৈ সক্ষম হৈছে মেইনপুৰীত পত্নী ডিম্পল যাদৱ জয় হৈছে আৰু ইফালে কংগ্ৰেছৰ কথা কৈ আহিছিলোঁ 2009 চনৰ পিছত সৰ্বাধিক 99খন আসন কংগ্ৰেছে অকলে জয় কৰিছে 234খন আসনেৰে ইণ্ডিয়া এলায়েন্সে যেহেতু লাভ কৰি আছে 234 300 ক্ষমা কৰিব 234 নীতিশ কুমাৰৰ আৰু চন্দ্ৰবাবু নাইডুকো যোগাযোগ ইতিমধ্যে কৰিছে কিয়নো চন্দ্ৰবাবু নাইডুৰ টিডিপিৰ হাতত আছে 16খন আসন নীতিশ কুমাৰৰ হাতত 14খন আসন আছে আৰু এনডিএৰ চৰকাৰ গঠনৰ গোটেই প্ৰক্ৰিয়াটোত গুৰুত্বপূৰ্ণ ভূমিকা ল'বলৈ গৈ আছে দুইটা দলে কিন্তু এই মুহূৰ্তত টিভিৰ পৰ্দা যিগৰাকী ব্যক্তিক দেখিছে সমাজবাদী পাৰ্টিৰ মুৰব্বীগৰাকী অখিলেশ যাদৱে এইখন যেহেতু ইউপিৰ লোকসভা নিৰ্বাচনৰ কথা ক'বলৈ গ'লে ইউপিৰ আটাইতকৈ দৃষ্টি নিবদ্ধ হৈ থকা 80খন আসন আছে আৰু যোৱাবেলিকা যি ধৰণে গোটেইখন আচলতে বিজেপিৰ দখলত আছিলে অধিকাংশ কেইখন মানুহে মাত্ৰ কংগ্ৰেছেতো একেবাৰে কম আসন লাভ কৰিছিলে অখিলেশ যাদৱেৰো খুব কম সংখ্যক আসন লাভ কৰিছিলে কিন্তু তাৰ পৰৱৰ্তী সময়ছোৱাত অৰ্থাৎ 2019 আৰু এই 5টা বছৰৰ ভিতৰত অখিলেশ যাদৱে সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছে মিলি নিৰ্বাচন খেলিছিলে কংগ্ৰেছে 17খনত আৰু বাকীখনত অখিলেশ যাদৱে প্ৰাৰ্থিত্ব দিছিলে 80খনৰ ভিতৰত 63খনত অখিলেশ যাদৱৰ তাত খেলিছিলে নিৰ্বাচন আৰু 37 জয় কৰি আনিছে কংগ্ৰেছে ইফালে 10খন খেলি 7খনত জয় সাব্যস্ত কৰিছে ইয়াৰ ভিতৰত গুৰুত্বপূৰ্ণ দুটা কংগ্ৰেছৰ দুৰ্গ ৰায়বৰেলীৰ কথা কওঁ য'ত প্ৰায় 4 লাখৰ ওচৰৰ ভোটত ৰাহুল গান্ধী জয় সাব্যস্ত কৰিছে আৰু আমেঠিৰ কথা যদি আমি কওঁ আমেঠিত স্মৃতি ইৰাণী পৰাস্ত হৈছে আৰু এই মুহূৰ্তত কিছু বৈঠক এয়া সম্ভৱতঃ তাত কিছু আলাপ আলোচনা কপিল সিব্বলৰ ভাষ্য কিছু লাভ কৰি আছো 272 मिला पाए और अगर ये ना होता तो सच्चाई तो ये है कि ये 150 पे रहता।
अगर ये ना होता। अब लड़ो कैसे? और अपने इलेक्शन कमीशन कहते हैं कि देखिए बड़े अच्छे तरीके से चुनाव हुआ, इनको पता है कि ग्राउंड रियलिटी क्या है। हम जानते हैं ग्राउंड रियलिटी क्या है। हम जानते हैं कि किस तरह से लोगों के इलेक्टर्स के नाम काटे गए, किस तरह से बूथ में। आप कहते हो ना कि पहले जब ये बैलेट पेपर होता तो धांधलेबाजी होती थी, तो ये मशीन जब भी धांधलेबाजी हुई वो तो आपको अभी पता चलेगा इलेक्शन कमिश्नर साहब, कुछ दिनों में आपको पता चलेगा क्या क्या हुआ। खास तौर में बिहार में क्या हुआ, बाकी जगह पे क्या हुआ। तो अगर आप इस तरह से इलेक्शन लड़ोगे तो निश्चित रूप से जिसके पास सब कुछ है वो सब कुछ पालेगा। और हमारे जो लापता इलेक्शन कमीशन है कहते हैं कि जी हम तो हमेशा, अभी देखिए इलेक्शन के बाद उन्होंने प्रेस कॉन्फ्रेंस की, हालांकि जो ट्रेडिशन है সাংসদ কপিল সিবালৰ কিছু মন্তব্য আমি পোনপটীয়াকৈ লাভ কৰি আছিলোঁ আৰু যেহেতু আমি কৈছোৱে যে আজি দিল্লী দুই মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠক আছে। NDA বৈঠক বহিব আৰু ইফালে ইণ্ডিয়া এলায়েন্সৰ বৈঠক বহিব আৰু এই অখিলেশ যাদৱ জয় হৈ আহিছে, যথেষ্ট আত্মবিশ্বাসী। আৰু এই নিৰ্বাচনে উত্তৰ প্ৰদেশত পৰৱৰ্তী যি বিধানসভা নিৰ্বাচন হ'বলৈ গৈ আছে, অখিলেশ যাদৱে ইয়াৰ পূৰ্বৰ নিৰ্বাচনতো কিন্তু ভালেখিনি আচলতে আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছিলে। হয়, কংগ্ৰেছৰ স্থিতি একেবাৰে বেয়া হৈ পৰিছিলে বিধানসভা নিৰ্বাচনৰ কথাও যদি কওঁ, কিন্তু অখিলেশ যাদৱে সমাজবাদী পাৰ্টিক কিন্তু এটা নেতৃত্ব দি আগুৱাই লৈ যাবলৈ সক্ষম হৈছে বা সেয়া এই মুহূৰ্তত ফলাফল দেখুৱাইছে। আৰু এয়া আৰু কিছু দৃশ্য আমি দেখুৱাই আছোঁ বিজয় সাব্যস্ত হোৱাৰ পিছৰ যি দৃশ্য। তৃতীয়বাৰৰ বাবে NDA চৰকাৰ গঠনৰ সুবিধা নিদিবলৈ অনুৰোধ দুই NDA মিত্ৰজোঁটৰ সংগী দলৰ মুৰব্বীক ইণ্ডিয়া এলায়েন্সত যোগদান কৰিবলৈ ইণ্ডিয়া এলায়েন্সৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে। আৰু আন এটা দৃশ্য আমি দেখুৱাইছোঁ, নীতিন গাডকাৰীক অভিনন্দন জনোৱা হৈছে। আৰু ৰাহুল গান্ধীৰ দৃশ্য, সোনিয়া গান্ধী, ৰাহুল গান্ধী, লগতে মাল্লিকাৰ্জুন খাৰ্গে। লক্ষণীয়ভাৱে নীতিশ কুমাৰৰ সৈতে কি ধৰণৰ ইকুৱেশ্যন হ'ব পাৰে নেকি কিবা, এই নানা ধৰণৰ আচলতে প্ৰশ্ন। আৰু মাল্লিকাৰ্জুন খাৰ্গে ইতিমধ্যে জনাইছে, ৰাহুল গান্ধীয়ে জনাইছে যে আজি বৈঠক আছে। ইফালে JDU নেতা নীতিশ কুমাৰ আৰু RJD নেতা তেজস্বী যাদৱ দুয়োগৰাকী কিন্তু একেলগে একেখন বিমানতে উৰা মাৰিছে। দুয়োগৰাকী একেখন বিমানতে, যিহেতু দুয়োজন দিল্লীলৈ উৰা মাৰিছে, একেলগে তেওঁলোকে বিহাৰৰ পৰা উৰা মাৰিছে আৰু দুয়োজন নেতা একেলগে গৈছে। এটা সময়ৰ অৰ্থাৎ সিদিনালৈকে এগৰাকী মুখ্যমন্ত্ৰী এগৰাকী উপমুখ্যমন্ত্ৰী আৰু অগা পিছাকৈ দুয়োগৰাকীকে একেলগে যি বহা দেখা গৈছে, ইয়াত হয়তো ইণ্ডিয়া এলায়েন্সে যি নীতিশ কুমাৰৰ সহায় বিচৰাৰ যি এটা সম্ভাৱনীয়তা এটা ব্যক্ত কৰিছে বা সেই সন্দৰ্ভত যি ইংগিত দিছে, তাত বিশেষ ধৰণে এই দৃশ্যটো কিন্তু চৰ্চালৈ আহিছে, বিমানৰ ভিতৰৰ দৃশ্য। ইফালে আন এক গুৰুত্বপূৰ্ণ ভূমিকা এইবাৰ ল'বলৈ গৈ থকা যিটো দল TDP তেলেগু দেশম পাৰ্টি, সিদিনালৈকে বহুতে হয়তো এই ধৰণে ক'বলৈ আৰম্ভ কৰিছিলে যে চন্দ্ৰবাবু নাইডু তেওঁৰ মূৰ দাঙি উঠিবলৈ নোৱাৰিব, কিন্তু সকলোকে ভুল প্ৰমাণিত কৰি ৰাজনৈতিক ক্ষেত্ৰখনত বা ৰাজনীতিত যে সকলো সম্ভৱ সেয়া যেন এক প্ৰকাৰ মেজিক কৰি দেখুৱালে চন্দ্ৰবাবু নাইডুৱে। TDPয়ে এফালে YSRCPৰ শাসন উফৰাই অন্ধ্ৰপ্ৰদেশত গোটেই শাসনভাৰ চম্ভালি লোৱাই নহয়, যিহেতু অন্ধ্ৰপ্ৰদেশত একেলগে বিধানসভা নিৰ্বাচনো হৈছে, লোকসভা নিৰ্বাচনটো হৈছেই, 16খন আসন আজৰি আনিছে অন্ধ্ৰপ্ৰদেশত। আৰু এই 16খন TDPৰ হাতত থকা আসনে কিন্তু চৰকাৰত গুৰুত্বপূৰ্ণ ভূমিকা ল'বলৈ গৈ আছে। NDA অংশীদাৰ বৰ্তমান, আৰু TDPৰ এই অভূতপূৰ্ব বিজয় সাব্যস্তয়ে ক'ৰবাত ইণ্ডিয়া এলায়েন্সেও বিচাৰিছে যে যাতে TDPৰ মুৰব্বী গৰাকীক তেওঁলোকে লৈ আনিব পাৰে বা যেনেকৈ আমন্ত্ৰণ জনাব পাৰে। চন্দ্ৰবাবু নাইডু দিল্লী অভিমুখে যাত্ৰা কৰিছে TDP নেতা চন্দ্ৰবাবু নাইডুৱেও, আৰু চন্দ্ৰবাবু নাইডু আৰু ইফালে নীতিশ কুমাৰ শেহতীয়াকৈ হৈ পৰিছে দেশৰ ৰাজনীতিৰ অন্যতম দুটা চৰ্চিত নাম। এই দুইগৰাকী নেতাৰ ওপৰতে নিৰ্ভৰ কৰিছে তৃতীয়বাৰলৈ NDA চৰকাৰ গঠনৰ সিদ্ধান্ত। যিহেতু চৰ্চা এতিয়া বিভিন্ন ধৰণেৰে ইংগিত বিভিন্ন ধৰণেৰে দেখা গৈছে, এনে সময়তে বিজয়ৱাড়াৰ পৰা দিল্লী অভিমুখে যাত্ৰা কৰিলে চন্দ্ৰবাবু নাইডুৱে। তেওঁ কয় যে আমি NDA মিত্ৰজোঁটত আছোঁ, NDA বৈঠকত ভাগ ল'বলৈ দিল্লীলৈ যাম। আৰু একেধৰণে আমি দুটা দৃশ্য আপোনালোকক দেখুৱাইছোঁ। এফালে যদি TDPৰ নেতাগৰাকী গৈছে, মুৰব্বীগৰাকী গৈছে,
আনহাতে উৰা মাৰিছে দিল্লীলৈকে নীতিশ কুমাৰ Experience. I have seen so many political changes in this country. We are in NDA. I am going for NDA meeting. In course of time, anything will report you. We are in NDA. I am going for NDA meeting. In course of time, anything will report you. আৰু ইফালে নতুন দিল্লীত এনডিএ আৰু ইণ্ডিয়া এলায়েন্স দুই মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠক প্ৰতিটো দলৰ মুৰব্বীয়ে বৈঠকত ভাগ ল'বলৈ দিল্লী অভিমুখে যাত্ৰা কৰিছে যেহেতু কংগ্ৰেছৰ অংশীদাৰ আৰজেডি নেতাগৰাকীক দেখা গৈছে জেডিউক দেখা গৈছে কংগ্ৰেছৰ আজি বৈঠক আছে একেধৰণে যেহেতু বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰো আজি বৈঠক আছে দিল্লীলৈ যাত্ৰা কৰি তেজস্বী যাদৱে ক'লে যে দেশত অন্ত পৰিল মোদী ফেক্টৰ तो हम लोगों का जो प्रदर्शन रहा है बहुत ही बढ़िया रहा है और आप जान रहे हैं बिहार से ही चुनाव उठा और जिस हिसाब से हम लोगों ने चुनाव मुद्दों पर लड़ने का काम किया है वो आप सब लोग देख सकते हैं। अब तो अयोध्या में राम जी का आशीर्वाद तो इंडिया गठबंधन को हम लोगों को मिला तो कहीं भी जो है आप देखिएगा एक चीज़ तो साफ हो गया कि जो मोदी जी की बात करते थे कि मोदी फैक्टर वो ख़त्म हो गया भाजपा जो है मेजॉरिटी से दूर चली गई है जो सहयोगी हैं अब उन पर डिपेंडेंट है और हम लोग तो खुशी है इस बात की कि भाई चलो हम लोग जो संविधान लोकतंत्र रोकने बचाने का जो प्रयास था उसमें हम लोग जो है काफ़ी हद तक कामयाब हुए अब हमारी यही उम्मीद है कि जो भी नई सरकार बने खास तौर पे बिहार को विशेष राज्य का दर्जा दिलाए और जो हम लोगों ने 75% जो आरक्षण जो बढ़ाया है उसको शेड्यूल 9 में जो है वो किया जाए। आप चाहते हैं कि सरकार इंडिया बनाना चाहिए प्रयास करना चाहिए? देखिए हमारी सरकार प्रयासरत तो हम लोग रहेंगे उसमें देखिए प्रयासरत लोगों को रहना चाहिए क्यों नहीं रहना चाहिए। আৰু ইফালে নতুন দিল্লীত উপস্থিত হৈছে তামিলনাডুৰ মুখ্যমন্ত্ৰী তথা ডিএমকেৰ শীৰ্ষ নেতা এমকে ষ্টেলিনৰ এই নিৰ্বাচনত এটা আজি গুৰুত্বপূৰ্ণ ভূমিকা তেওঁ এতিয়া দিল্লীত উপস্থিত হৈছে ইণ্ডিয়া এলায়েন্সৰ অন্যতম মিত্ৰ দলটোৱে লাভ কৰিছে 22খনকৈ আসন আৰু ইফালে অসমত বৃদ্ধি পাইছে কংগ্ৰেছৰ ভোটৰ হাৰ বা ভোট শ্বেয়াৰ আসন কম পাইছে তিনিখন আসনত ক্ষান্ত থাকিবলগীয়া হ'ল কংগ্ৰেছ কিন্তু আসন কম পালে অসমত ভোটৰ হাৰ সেই ক্ষেত্ৰত অসমত ভোটৰ হাৰ বাঢ়িছে কংগ্ৰেছে অসমত পাইছে 37.48% ভোট লোকসভা নিৰ্বাচনত বিজেপিয়ে অসমত পালে 37.43% ভোট একেবাৰে কম মাৰ্জিন কিন্তু ভোট শ্বেয়াৰৰ দিশৰ পৰা কংগ্ৰেছ আগত আজি হৈছে বিশ্ব পৰিৱেশ দিৱসৰ দিনটোতে প্ৰধানমন্ত্ৰী মোদীয়ে এক পেৰ মাঁ কে নামৰ এক শ্লোগান মুকলি কৰিছে দিল্লীৰ বুদ্ধ জয়ন্তী উদ্যানত বৃক্ষৰোপণ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে বৃক্ষৰোপণ কাৰ্যসূচীত উপস্থিত থাকে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ আৰু দিল্লীৰ লেফটেনেণ্ট বিনয় কুমাৰ সাক্সেনা দিল্লীৰ লেফটেনেণ্ট জেনেৰেল বিনয় কুমাৰ সাক্সেনা উপস্থিত থাকে প্ৰধানমন্ত্ৰীগৰাকীয়ে এয়া যি বৃক্ষৰোপণ কাৰ্যসূচী কৰিছে এটা বিশেষ নাম দিয়া হৈছে আজি বিশ্ব পৰিৱেশ দিৱস আজি বিভিন্ন ঠাইত বিশ্ব পৰিৱেশৰ দিৱসৰ লগত সংগতি ৰাখি পৰিৱেশৰ সংৰক্ষণৰ এটা সজাগতাৰ বাৰ্তা এটা সৃষ্টি কৰাৰ বিভিন্ন ধৰণৰ অনুষ্ঠান আজিৰ দিনটো বিশেষভাৱে যেহেতু উৎসৰ্গিত বিশ্ব পৰিৱেশ দিৱসৰ সেয়া বিভিন্ন ধৰণৰ কাৰ্যসূচী দেখা গৈছে কিন্তু তাৰ মাজতে বিশ্ব পৰিৱেশ দিৱসৰ দিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক পেৰ মাঁ কে নাম এটা কাৰ্যসূচী এক শ্লোগান মুকলি কৰিছে দিল্লীৰ বুদ্ধ জয়ন্তী উদ্যানত বৃক্ষৰোপণ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে আমি খবৰ ধাৰা অব্যাহত ৰাখিম সময়খিনিতে এটা বিৰতিৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল
Correct. সকলো জল্পনা কল্পনাৰ অন্ত পেলাই ঘোষণা হ'ল ২৪ৰ সাধাৰণ নিৰ্বাচনৰ ফল। কিছুমান জয় পৰাজয় স্বাভাৱিকভাৱে আছিল প্ৰত্যাশিত, কিন্তু আন কিছুমান ফলাফল আছিল অকল্পনীয়। ইয়াৰ মাজত ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'ল দিগ্গজ নেতাও। বাৰাণসী সমষ্টিত কংগ্ৰেছ নেতা অজয় ৰায়ৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই প্ৰথমে পিছ পৰি এক প্ৰকাৰৰ অস্বস্তিৰ সন্মুখীন হৈছিল খুদ প্ৰধানমন্ত্ৰী মোদী। পিছে সময়ৰ লগে লগে পথ পৰিৱৰ্তন হৈ লক্ষাধিক ভোটত অগ্ৰগতি লয় আৰু সৰ্বশেষত বিজয়ৰ হাঁহি তেওঁই মাৰে। আনহাতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গান্ধীনগৰৰ পৰা কংগ্ৰেছৰ সোণাল পেটেলৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি সহজেই ২ লক্ষাধিক ভোটৰ ব্যৱধানত জয়ৰ মোহৰ মাৰিবলৈ সক্ষম হয়। লক্ষ্ণৌৰ আসনৰ বাবে যুঁজ দি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও সাব্যস্ত কৰিলে সহজ জয়। আনহাতে কেন্দ্ৰীয় মন্ত্ৰী পীয়ূষ গোয়েলেও উত্তৰ মুম্বাই অঞ্চলৰ পৰা যুঁজ দি কংগ্ৰেছ নেতা ভূষণ পাটিলৰ বিৰুদ্ধে জয় সাব্যস্ত কৰে। ইফালে ২৪ৰ নিৰ্বাচনত আটাইতকৈ বৃহৎ অঘটন ঘটিল স্মৃতি ইৰাণীৰ ক্ষেত্ৰত। ২০১৯ত আমেথিত ৰাহুল গান্ধীক পৰাস্ত কৰি এক প্ৰকাৰৰ চমক দিছিল স্মৃতি ইৰাণীয়ে, কিন্তু এইবাৰ আমেথি এৰি দিছিল ৰাহুল গান্ধীয়ে। গান্ধী পৰিয়ালৰ ঘনিষ্ঠ কংগ্ৰেছ নেতা কিশোৰীলাল শৰ্মাৰ বিৰুদ্ধে যুঁজ দি বৃহৎ ব্যৱধানত পৰাস্ত হয় স্মৃতি ইৰাণী। अमेठी की जीत जो है गांधी परिवार और यहाँ की जनता की जीत है, ठीक है, ये उन्हीं को समर्पित है। जो जीते उनको बधाई देने का दिन है। संगठन का स्वभाव है विश्लेषण करने का, वो संगठन अपनी ओर से विश्लेषण करेगा, लेकिन एक जनप्रतिनिधि, एक पॉलिटिकल एक्टिविस्ट के नाते मेरा ये बहुत बड़ा सौभाग्य रहा कि मैंने क्षेत्र में हर गांव में जाकर काम किया। কংগ্ৰেছ দলৰ প্ৰধান নেতা ৰাহুল গান্ধীয়ে কেৰালাৰ ৱায়নাড আৰু উত্তৰ প্ৰদেশৰ ৰায়বৰেলী দুটা সমষ্টিত যুঁজ দি দুয়োটা সমষ্টিতে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়। ৱায়নাডত বিজেপিৰ কে সুৰেন্দ্ৰন আৰু CPIMৰ এন্নি ৰাজা আছিল শক্তিশালী প্ৰত্যাহ্বান। একেদৰে ৰায়বৰেলীত ৰাহুলক প্ৰত্যাহ্বান জনাইছিল বিজেপিৰ দীনেশ প্ৰতাপ সিঙে। I am extremely proud of the people of India. I am extremely proud of the people who have resisted this onslaught on the constitution, और कि कांग्रेस पार्टी आपके साथ खड़ी है। जो हमने आपको वायदे किए थे हम वो वायदे आपके लिए पूरे करेंगे। उत्तर प्रदेशৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে কনৌজৰ পৰা যুঁজ দি বিজেপি নেতা সুব্ৰত পাঠকক পৰাস্ত কৰিবলৈ সক্ষম হয়। অভিনেত্ৰীৰ পৰা ৰাজনৈতিক নেত্ৰী হোৱা বিজেপি সাংসদ স্বাগতম জনাইছো। কোনে গঠন কৰিব চৰকাৰ? NDA নে INDIA? ৰাষ্ট্ৰপতি ভৱনৰ সূত্ৰমতে ৯ তাৰিখৰ পূৰ্বে শপত গ্ৰহণ কৰিব নতুন চৰকাৰে, আৰু তাৰ পূৰ্বে বিজেপি মঙলবাৰে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে NDA মিত্ৰজোঁটক তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ সুবিধা দিয়াৰ বাবে ধন্যবাদ জনাইছে। এই মুহূৰ্তত শৰদ পাৱাৰৰ কিছু ভাষ্য আমি পোনপটীয়াকৈ লাভ কৰি আছো।
सर नितीश कुमार यांच्या पक्षाकडनं अनेक त्यांच्या मंत्र्यांनी वक्तव्य केलेत की त्यांना पंतप्रधान पदाचा दावेदार जे आहे ते एनडीए मध्ये बनवावं. दुसरीकडे चंद्रबाबू नायडू देखील म्हणतात की मी माझी भूमिका जी आहे ती वेळोवेळी माध्यमांसमोर मांडत राहील. खरं तर आता इंडिया अलायन्स कडनं ह्या सगळ्या दोन्ही नेत्यांकडे पॉलिटिकल बार्गेनिंग काही करण्यात येणार का, काय चर्चा? सगळ्या काही कदाचित तुम्हाला आम्ही मीटिंग करून त्यावेळी याचा अंदाज दिला. सर महाराष्ट्रात खास करून ज्या जागा कमी झाल्या मराठवाडा असेल या सगळ्या, तुम्हाला असं वैयक्तिक वाटतंय की तिथं मराठा आरक्षण या सगळ्याचा मोठा फटका बसला, कारण मराठवाड्यात खास करून 6 जागा पडल्या? मला काही तो विषय असा वाटत होतो लोकांच्या नाराजगी या सरकारच्या संबंधीची नाराजगी महागाईचा प्रश्न आणि हे इश्यू अतिशय महत्त्वाचे. शरद पावार এইবাৰ আকৰ্ষণীয় হৈ পৰিব মহাৰাষ্ট্ৰৰ গোটেই যি ধৰণে সমীকৰণবোৰ উলটফেৰ হৈ গ'ল বা বিজেপি এনডিএৰ হাতত থকা আসন কংগ্ৰেছে পুনৰ উত্থান কৰি দেখুৱাবলৈ সক্ষম হৈছে বা উদ্ধৱ ঠাকৰে শিৱসেনাই আসন দখল কৰিছে, এই দিশৰ পৰা আচলতে মহাৰাষ্ট্ৰৰ ৪৮খন আসন আছে, ৪৮খন আসন কম আসন নহয়, সেই ৪৮খন আসন থকা মহাৰাষ্ট্ৰত এইবাৰ কিন্তু তাত উলটফেৰ কিছু দেখা গৈছে. আৰু ইফালে লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছদিনাই মাজুলীত উপস্থিত যোৰহাটৰ নৱনিৰ্বাচিত কংগ্ৰেছী সাংসদ গৌৰৱ গগৈ নিমাতী ঘাটৰ পৰা মাজুলী অফলামুখ পাৰঘাটত উপস্থিত হোৱাৰ লগে লগে ঢোলে ডগৰে গৌৰৱ গগৈক আদৰণি জনালে মাজুলীবাসীয়ে. ইণ্ডিয়া এলায়েন্সে চৰকাৰ গঠন কৰা সন্দৰ্ভত মন্তব্য কৰি গৌৰৱ গগৈয়ে ক'লে নীতিশ কুমাৰৰ কথা, ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ গঠনৰ ক্ষেত্ৰত নীতিশ কুমাৰৰ ভূমিকা আছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে গৌৰৱ গগৈ. সেয়া এটা ইংগিত নেকি? কিয়নো আজিৰ তাৰিখত ডাঙৰ যিসকল নেতাৰ ভিতৰত চাবলৈ গ'লে গৌৰৱ গগৈ কংগ্ৰেছৰ অন্যতম এগৰাকী আৰু কংগ্ৰেছৰ গৌৰৱ গগৈৰ এই মন্তব্য তাৎপৰ্য আছে. তেজস্বী যাদৱে কিছু মন্তব্য কৰিছে. যি নহওক লগতে গৌৰৱ গগৈ মাজুলী যাত্ৰা কৰাৰ মুহূৰ্তৰ এইখিনি দৃশ্য আদৰণি জনোৱা হৈছে. লগতে গৌৰৱ গগৈয়ে ক'লে যে নীতিশ কুমাৰৰ সৈতে আমাৰ সুসম্পৰ্ক আছে, নীতিশ কুমাৰৰ আহ্বানতে ইণ্ডিয়া এলায়েন্স গঠন হৈছিলে, আনহাতে শপত গ্ৰহণৰ পূৰ্বে মাজুলীবাসীৰ আশীৰ্বাদ ল'বলৈ মাজুলীলৈ অহা বুলিও জনালে গৌৰৱ গগৈয়ে. কমলাবাৰী, গড়মূৰ আৰু জেংৰাই মুখত ৰাইজৰ লগত মত বিনিময় কৰিব গৌৰৱ গগৈয়ে. আৰু এই সন্দৰ্ভত সামগ্ৰিক পৰিৱেশ আৰু গৌৰৱ গগৈ যিহেতু মাজুলীত উপস্থিত হ'ল, গোটেইখিনি কথা আমি বিস্তৃত ৰূপত জনাম. এক প্ৰতিবেদন আগবঢ়াইছোঁ আমাৰ সতীৰ্থ ভাস্কৰ কটকীয়ে. সদনম যোৰহাট লোকসভা সমষ্টিৰ বিজয়ী প্ৰাৰ্থী গৌৰৱ গগৈ ইতিমধ্যে মাজুলীত উপস্থিত হৈছে, মই দেখুৱাইছোঁ. আৰু মাজুলীত যাত্ৰীসকলৰ লগত ফেৰীৰে বৰ্তমান সময়ত উপস্থিত হৈছে. আৰু আজিৰ দিনটো মাজুলীত বিভিন্ন কাৰ্যসূচীৰে এনেদৰে উপস্থিত হৈছে গৌৰৱ গগৈ আৰু ভাস্কৰ বৰুৱা আছে. অভিবাদন জনাইছোঁ আৰু সমান্তৰালভাৱে এই মুহূৰ্তত জানিব বিচাৰিছোঁ মাজুলীবাসীৰ হৈ আপুনি কি ক'ব? মাজুলীবাসী ৰাইজে আমাক যথেষ্ট মৰম দিলে, আশীৰ্বাদ দিলে. এতিয়া মোৰ কৰ্তব্য, মোৰ দায়িত্ব যে মাজুলীবাসী ৰাইজৰ মৰমৰ প্ৰতি ন্যায় কৰিব লাগিব আৰু এজন আদৰ্শ প্ৰতিনিধি হিচাপে ভৱিষ্যত কাম কৰিব লাগিব. আৰু মোৰ নিজৰ সৌভাগ্য যে ভৱিষ্যত যেতিয়া মই সদনত শপত গ্ৰহণ কৰিবলৈ আগবাঢ়ি যাম, তেতিয়া মাজুলীবাসী ৰাইজৰ আশীৰ্বাদ মোৰ লগত থাকিব. আৰু ভৱিষ্যত যেতিয়া সদনৰ ভিতৰত মই ক'বলৈ এটা সুযোগ পাম, তেতিয়া মাজুলী হৈ মই সমগ্ৰ ভাৰতবৰ্ষৰ জনপ্ৰতিনিধিসকলক মাজুলীবাসী ৰাইজৰ আৱেগ, আশা আৰু আকাংক্ষা ক'বলৈ এটা সুযোগ পাম. এয়া মোৰ কাৰণে এটা ডাঙৰ সৌভাগ্য মই ভাবিছোঁ. ধন্যবাদ. ধন্যবাদ. নাই, মই যথেষ্ট কৃতজ্ঞ. মাজুলীবাসী ৰাইজে আজিৰ পৰা 7-8 মাহ আগৰ পৰাই কংগ্ৰেছ দলৰ নেতৃত্বক জনাই আছিলে যে কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব যোৰহাটৰ লোকসভা সমষ্টিৰ পৰা মোক দিব লাগে. তো মাজুলীবাসী ৰাইজ আৰু মোৰ লগত এটা বিশেষ সম্পৰ্ক আগৰ পৰাই সৃষ্টি হৈছে, যি সম্পৰ্ক যোৱা নিৰ্বাচনী প্ৰচাৰত আৰু আমাৰ শক্তিশালী হ'ল আৰু ঘৰুৱা হ'ল আৰু মৰম আৰু স্নেহ আমি নিজৰ এটা সম্পৰ্কৰ মাজত দেখা পাইছোঁ. চাওক, আমাৰ যোৱাকালি আমাৰ সংবাদমেল হ'ল আমাৰ এটা ইণ্ডিয়া এলায়েন্স, আৰু ইণ্ডিয়া এলায়েন্সত আমি সকলো দলৰ নেতৃত্বৰ পৰামৰ্শ লোৱাটো উচিত, সকলোৰ লগত কথাখিনি আলোচনা কৰাটো উচিত. অলপ দিন আগততো নীতিশ কুমাৰ ইণ্ডিয়া এলায়েন্সতে আছিলে,
ইণ্ডিয়া এলায়েন্স গঠন কৰাৰ সময়তো নীতিশ কুমাৰ আমাৰ লগতহে আছিলে তো সেইকাৰণে নীতিশ কুমাৰ ডাঙৰীয়াৰ লগতো আমাৰ এটা ভাল চিনাকি আৰু যোৱা নিৰ্বাচনত 2019 চনৰ নিৰ্বাচনত চন্দ্ৰবাবু নাইডু আমাৰ লগত আছিলে হঠাতে তেওঁলোকে এই দুয়োজনে অলপ দিন আগতে NDA লগত হৈছে নহ'লে তেওঁলোকে আগতে NDA লগত ইমান নাছিলে NDA লগত অন্ধ্ৰপ্ৰদেশত YSR কংগ্ৰেছ আছিলে বিহাৰত নীতিশ কুমাৰ আমাৰ লগত আছিলে তো তেওঁলোকৰ যে প্ৰকৃত NDA মই নাভাবোঁ তো সেইকাৰণে ৰাজনীতিত পৰিস্থিতি সলনি হ'ব পাৰে কিন্তু বিজেপি অহংকাৰ আজি জনসাধাৰণে ভাঙিছে মই জনসাধাৰণক কেইটা জ্ঞাপন কৰিছোঁ লোকতন্ত্ৰ ৰক্ষা কৰিবলৈ সংবিধানটো ৰক্ষা কৰিবলৈ কংগ্ৰেছ দলৰ ইণ্ডিয়া এলায়েন্সক যথেষ্ট ৰাইজে ভোট দিছে আশীৰ্বাদ দিছে এতিয়া আৰু এইটো বৰ্তমানৰ সদনৰ ভিতৰত যদি অসম বিৰোধী আইন বিজেপি আনিবলৈ বিচাৰে আমাৰ ওচৰত এতিয়া সংখ্যা আছে আমি সেই আইনবোৰ বাতিল কৰিব পাৰোঁ এনেকুৱা এটা পৰিস্থিতি যদি আমি যোৱা নিৰ্বাচনত আমি পালেহেঁতেন আইন কেতিয়াও লোকসভাত পাৰ নহ'লেহেঁতেন বা পাছ নহ'লেহেঁতেন কিন্তু এতিয়া আমাৰ ওচৰত এটা আসন আছে যদি আমি বিৰোধী হিচাপে আমাৰ ভূমিকা গ্ৰহণ কৰিবলৈ আমাক ইণ্ডিয়া এলায়েন্সৰ নেতৃত্ব দিয়ে তথাপিও আমাৰ সংখ্যা আছে যে আমি অসম বিৰোধী সংবিধান বিৰোধী আইন আমি লোকসভাত এতিয়া আমি পাছ হ'বলৈ নিদিওঁ ধন্যবাদ আমাৰ নিশ্চয় সংবিধান আজি ভাৰতৰ জনসাধাৰণে সংবিধানৰ ৰক্ষা কৰিবলৈ এটা সুৰক্ষা কৱচ হিচাপে ইণ্ডিয়া এলায়েন্সক যথেষ্ট শক্তি দিছে ইণ্ডিয়া এলায়েন্সত আজি তাৰিখত ইমান সংখ্যা আছে যে সংবিধান বিৰোধী আইন এতিয়া লোকসভাত আৰু পাছ হ'ব নোৱাৰে কিন্তু যদি আমাৰ পিছত আমি নিজৰ মাজত আলোচনা কৰি যদি আমি চৰকাৰো গঠন কৰিবলগীয়া আছে তেতিয়াতো আৰু আমাৰ সুৰক্ষা কৱচটো আৰু শক্তিশালী হ'ব ধন্যবাদ হ'ব ধন্যবাদ পিছৰ কথা পাতিম ধন্যবাদ এনেদৰে বৰ্তমান সময়ত মাজুলীত উপস্থিত হৈছে আৰু মাজুলীত আজি বিভিন্ন কাৰ্যসূচী আছে কমলাবাৰী ইয়াৰ পাছতে কমলাবাৰীত কাৰ্যসূচী আছে আৰু বৰ্তমান সময়ত অফলামুখ পাৰঘাটতে মিত্ৰ দলসমূহে তেখেতক উষ্ম আদৰণি জনাইছে বেণ্ড পাৰ্টিৰে তেখেতক আদৰণি জনোৱা হৈছে সকলোৱে আদৰণি জনাইছে ইয়াত দল যিসমূহ মিত্ৰ দল আম আদমি পাৰ্টি ৰাইজৰ দল অসম জাতীয় পৰিষদ কংগ্ৰেছ মাজুলী জিলা কংগ্ৰেছ দলৰ সকলোৱে তেখেতক উষ্ম আদৰণি জনাইছে অফলামুখ ফেৰীঘাটত আৰু তেখেতৰ লগত ভাস্কৰ বৰুৱাকে ধৰি বিভিন্নজন ব্যক্তি বৰ্তমান সময়ত আহিছে আৰু পৰিৱেশ দেখুৱাইছোঁ আৰু এই মুহূৰ্তত আমি বাজপেয়ী ভৱনত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ সংবাদমেল পোনপটীয়াকৈ লৈ আহি আছো আগন্তুক দিনত এইবিলাক গোটত কিদৰে আৰু আমাৰ শক্তি সঞ্চাৰ কৰিব পাৰোঁ তাৰ কাৰণে দলে কাম কাজ কৰি যাব ধন্যবাদ কিন্তু যোৰহাটত আপোনালোকে পুনৰবাৰ দখল কৰাৰ কাৰণে বহু সংখ্যক নেতা তেনেকুৱা নহয় যে আমাৰতো 14খন আসন আমি ইতিমধ্যে 11খন আসন জিতিলোঁ আমি কৈছোঁ যে যোৰহাট আমাৰ পৰাজয় হৈছে এই পৰাজয় আমি মন্থন কৰিম কি কাৰণে ক'ত কি ঘটিল কিদৰে আমি তাত বঢ়াব লাগিব বা আমাৰ কি ৰণকৌশল ভুল হৈছিল নিশ্চিতভাৱে আমি ইয়াত পৰ্যালোচনা কৰা নিৰ্বাচনৰ প্ৰাক্ষণত আপোনালোকে কৈছে আগলিবাৰ খাস্তা পায় কিন্তু এই 2019 কথা যদি আমি চাবলৈ যাওঁ এটা সময়ত এইবাৰ বিজেপি দলে আমি এটা টাৰ্গেট লৈ কাম কৰোঁ ভাৰতীয় জনতা পাৰ্টিৰ এটা মিছন আছে এটা ভিছন আছে এটা গ'ল আছে এই মিছন গ'ল লৈ আমাৰ দল আগবাঢ়ি আছে আমি চিন্তাধাৰা তেনেকৈ কৰোঁ এই মিছনত আমাৰ 400+ আছিল হয় কৈছে যে আগলিবাৰ চাৰ্জ আমি টাৰ্গেট লৈ কাম কৰিছিলোঁ আৰু টাৰ্গেটটো অনুসৰি প্ৰায় 300 ওচৰা ওচৰি আমি আসন পাবলৈ সক্ষম হৈছোঁ কিন্তু ইণ্ডিয়া এলায়েন্সেতো কোনো টাৰ্গেট নাছিলে এই ঘমণ্ডি এলায়েন্স আছিলে কেৱল মিছা কথা কৈছিলে কেৱল নেৰেটিভ বিল্ড আপ কৰিছিলে সংবিধান সংশোধন কৰিব বুলি কৈছে সংবিধানখনক নামানি বুলি কৈছে OBCৰ ৰিজাৰ্ভেশ্যন উঠাই দিব বিভিন্ন ধৰণৰ নেৰেটিভ কৰিছিলোঁ তাত তেওঁলোক ছাকচেছ হ'ব নোৱাৰিলে কংগ্ৰেছৰ 100ৰ তলত থাকিল কিন্তু অন্যহাতে যদি চাই 2004 চনৰ পৰা 2010 চনলৈ কংগ্ৰেছৰ চৰকাৰ আছিলে আমি 134খন আসনৰ পৰা গৈ 272 আসন পাইছোঁ কংগ্ৰেছে অহংকাৰ কৰি কাম নাই কংগ্ৰেছৰ লগত জনগণ নাই তেওঁলোকৰ দম্ভালি নচলে আমি 94টা বিধানসভা সমষ্টিত লিড কৰিছোঁ
লোকসভা হিচাপে আটাইতকৈ ভাল মাৰ্জিনত দিছে আমাৰ বেছি মাৰ্জিন হৈছে শোণিতপুৰ লোকসভা, দ্বিতীয় মাৰ্জিন হৈছে দৰং ওদালগুৰি, তৃতীয় মাৰ্জিন হৈছে আমাৰ ডিব্ৰুগড়, ঠিক তেনেকৈ নিয়াৰ বাই, কিন্তু আমাৰ এক্সেপ্ট কোকৰাঝাৰ এণ্ড কৰিমগঞ্জ বাকী চব 2 লাখৰ ওপৰত আছে। ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ প্ৰতিক্ৰিয়া দিছে, নিশ্চয় আমি দলে এই গোটেইখিনি কথা আগামী দিনত চৰ্চা কৰিম। কোনে কৈছে? যিটো অসম গণ পৰিষদে চিন্তা চৰ্চা কৰিব, এইটো আমাৰ লগত বৰা ডাঙৰীয়া আছে। শুনক, অসম গণ পৰিষদৰ কোনোবা নেতাই কিবা কৈছে, এইটো নিশ্চয় বৰা ডাঙৰীয়া তেওঁলোকে পৰ্যালোচনা কৰিব। যিহেতু আপুনি কৈছিল যে যদি কোনোবা ৰাষ্ট্ৰৰ বিধেয়কৰ বিৰুদ্ধে কোনোবা মন্তব্য আগবঢ়ায় তেওঁলোকক বিহিত ব্যৱস্থা লোৱা হ'ব। মই কৈছোঁ না, এতিয়া আমাৰ চৰকাৰ গঠন হ'ব, চৰকাৰ মুখ্যমন্ত্ৰী মৃণাল শইকীয়াৰ বিৰুদ্ধে কৈছিল, এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। মুখ্যমন্ত্ৰী হ'ল দলীয় নেতা, আমাৰ আটাইকেইটা মিত্ৰ গোষ্ঠীৰ নেতা কোন? মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। মুখ্যমন্ত্ৰী ডাঙৰীয়া এখতিয়াৰ আছে, তেখেতে ক'ব পাৰে। কালি মুখ্যমন্ত্ৰী কৈছিলে, কিন্তু আপোনাৰ কথা ক'লে সভাপতিগৰাকীয়ে সিদ্ধান্ত ল'ব, সভাপতিগৰাকীয়ে আমি এতিয়া সিদ্ধান্ত ল'ম, একেদিনটো এইবিলাক নহয়। এতিয়া আমাৰ বিষয়ববীয়া সভা হ'ব, ৰাষ্ট্ৰীয় সমিতিৰ পৰা আমাৰ কাৰণে নিৰ্দেশনা আহিব, আমাৰ জিলা সভাপতি জিলা প্ৰভাৰীসকলো আমি বহিম, মণ্ডলৰ লগত বহিম, ক'ত কি আমাৰ হ'ল, ক'ত মাইনাছ হ'ল, ক'ত প্লাছ হ'ল, ক'ত আমি আৰু ঠাঁচ দিব লগা থাকি গ'ল, ক'ত আমাৰ ভুল হ'ল, গোটেইখিনি বিশ্লেষণ কৰা হ'ব আৰু তাৰ আধাৰতে আমি ৰিপৰ্ট তৈয়াৰ কৰি গোটেইখিনি কাম আগবাঢ়ি যাম। গ্ৰহণযোগ্যতা আছে নাই এই বিষয়ে এতিয়া ক'বলৈ নাযায়। মৃণাল শইকীয়া ডাঙৰীয়াই তেওঁ প্ৰথমে মোদী ডাঙৰীয়াক ধন্যবাদ দিব লাগিছিল। মই এইটো কথাই ক'ম, মোদীজীৰ নেতৃত্বত তৃতীয়বাৰৰ কাৰণে NDA এলায়েন্সে আমি বহুমত পাইছোঁ। আমাৰ নেতাক আমি ধন্যবাদ দিব লাগে। ভাৰতীয় জনতা পাৰ্টি আইডিঅলজি এইটোৱে। নাই, গোটেইখিনি কথা আমি চৰ্চা কৰিম, অকল মৃণাল শইকীয়া নহয়, আমি যোৰহাট লোকসভাত কিয় হাৰিলোঁ ইয়াৰ পৰ্যালোচনা বিৰোধী দলক জনাইছে, তেওঁ এজ এ দল হিচাপে জনাইছে, বিৰোধী দল ইণ্ডিভিজুৱেলি কাকো জনোৱা নহয় জানো। এতিয়া এইবিলাক কথা হোৱা নাই, চৌকছে গোটেইটো হেৰি নহয়তো, আল্টিমেট সিদ্ধান্ত হ'ব নোৱাৰে। এখন কাৰোবাক চৌকছ দিলে এইটো সিদ্ধান্ত হয় নেকি? অশোক শৰ্মা তেতিয়া আছিল ইলেকশ্যন পৰ্যায়, এতিয়া পষ্ট ইলেকশ্যন, প্ৰি ইলেকশ্যন, পষ্ট ইলেকশ্যন চৰ্চাটো আমাৰ বেলেগ বাছ। আমাৰ সভাপতি এইটো নালাগে, আমি যেন কাৰ্যকৰ্তা, মোৰ কাৰ্যকৰ্তা বুলি ক'লে মই ভাল পাম। মোৰ সেই নাই দেই স্বভাৱ, মই ক'লা খুলি ভৱেশ কলিতা যি পোষ্ট নিদিয়ক। এতিয়া এইবিলাক কৈ থাকি কাম নাই, বডি লেংগুৱেজ না ইংলিছ লেংগুৱেজ পিছত হ'ব এইবিলাক। পিছত আমি এই গোটেই কথা মন্থন কৰিম, আমি বিশ্লেষণ কৰিম না, ৰিভিউ কৰা হ'ব। আমি তাত গোটেই এটা এটা পইণ্ট আমি চাম, মাইক্ৰ'ভাৱে ইয়াক বিশ্লেষণ কৰা হ'ব, অতি সূক্ষ্মভাৱে ধ্যান কৰি ক'ত কি আছে আমাৰ নিশ্চয় সেইখিনি আমি অভাৰকাম কৰিব লাগিব। হয়, অহংকাৰ হ'লেতো 11খন আসন নিজিতে, কোনোবা মুখত কোৱা কথাটোৱে অহংকাৰ বুলি নকয়। অহংকাৰ বুলি ক'লে কি বুজে? গুৰু গোসাঁই নামানে তাকে অহংকাৰ বুলি কয়, নহয় জানো? পাঁচটাৰে হ'ব, আমি এটা কিয় বাদ দিওঁ, নহয় জানো? 5টাকৈ বিধানসভা